জীৱনত যদি কাৰোবাক কষ্ট দিয়া, এদিন নহয় এদিন সেই কষ্ট এদিন নিজেও ভোগ কৰিবা। যেতিয়া মানুহক চিনিব পাৰিবা, তেতিয়াহে অকলে থাকিবলৈ ইচ্ছা পাৰিব, আৰু তেতিয়াহে বুজিব পাৰি যে জীৱনত অকলশৰীয়াকৈ থকাৰ দৰে সুখ নাই। যেতিয়া ভালপোৱাক তুমি সময় দিবা, তেতিয়া তোমাক মানুহে বেকাৰ বুলি হাঁহিব। যেতিয়া তুমি কৰ্মত ধ্যান দিবা, তেতিয়া ভালপোৱাই তোমাক ক'ব যে তোমাৰ মোৰ প্ৰতি সময় নাই। আৰু যেতিয়া তোমাৰ হাতত টকা থাকিব, তেতিয়া ভালপোৱাও তোমাৰ কাষত আহিব আৰু মানুহেও তোমাক সন্মান দিব। এইটো হৈছে নিয়ম। প্ৰিয়জনৰ সম্পৰ্কে কোনোবাই বেয়াকৈ ক'লে কেতিয়াও বিশ্বাস কৰি নল'বা, কাৰণ আজিকালিৰ মানুহে মানুহৰ ভাল হোৱাটো কেতিয়াও নিবিচাৰে, অন্যথা তোমাৰ সম্পৰ্ক এটা বেয়া কৰিবলৈ চেষ্টা কৰিব। জীৱনত কষ্ট দিয়া মানুহ বহুত পাবা, কিন্তু নিজৰ কষ্টখিনি বুজি পোৱা মানুহ কতো নোপোৱা। যদি তোমাৰ প্ৰয়োজনৰ সময়ত তোমাৰ প্ৰিয়জন বা বন্ধু বা বান্ধৱী তোমাৰ কাষত নাথাকে, তেতিয়াহ'লে তেওঁলোকৰ পৰা তুমি দূৰত থাকা, কাৰণ আজিকালি প্ৰয়োজনৰ সময়তে মানুহে মানুহক চিনি পায়। প্ৰয়োজন শেষ হৈ যোৱাৰ পিছত তুমি কোন বা মই কোন। যেতিয়া ডাঙৰ হ'লোঁ, তেতিয়াহে বুজি পালোঁ পৃথিৱীত প্ৰয়োজন নহ'লে কোনো আপোন নহয়। এজন ব্যক্তি তেতিয়াই সফল হ'ব পাৰে যেতিয়া তাৰ সপোনবোৰ পূৰণ হয়, আৰু যেতিয়া তাৰ সপোনবোৰ কোনোবাই ভাঙি যায়। নিজৰ শৰীৰ, টকা পইচা এইবিলাকক লৈ কেতিয়াও অহংকাৰ নকৰিবা। পৃথিৱীলৈ নিবস্ত্ৰ আহিছা, নিবস্ত্ৰ এদিন যাব লাগিব। যোনে তোমাক বিশ্বাস কৰে তাক কেতিয়াও বিশ্বাসঘাতকতা নকৰিবা। সেইটো লাগিলে বন্ধু বান্ধৱীয়ে নহওক বা ভালপোৱাই নহওক কিয়। যেতিয়া সময়ৰ চক্ৰ ঘূৰি নিজৰ তাত আহি পৰিব, তেতিয়াহে বুজি পোৱা যায় যে বিশ্বাসঘাতকতা কি বস্তু, অৱহেলা কি বস্তু। তেতিয়াহে বুজিব পাৰি। যেতিয়া কোনো মানুহে আমাক অৱহেলিত কৰে, কাকো এনেকুৱা কষ্ট নিদিবা যাতে খাবলৈ বহি তুমি দিয়া কষ্টখিনিক লৈ কান্দে। জীৱনত চকু পানী ওলোৱা মানুহ বহুত পাবা, কিন্তু চকু পানী মচি দিয়া মানুহ কতো নোপোৱা। সৰল মানুহবোৰৰ সকলোতকৈ ডাঙৰ ভুল কি জানে? মানুহৰ অভিনয়বোৰ সিহঁতে বুজিব নোৱাৰে, আৰু সেইবাবে সহজ সৰল মানুহক মানুহে ঠগাবলৈ ভাল পায়। জীৱনত যদি সদায় ভালে থাকিব বিচৰা, তেতিয়াহ'লে আনৰ কথা গুৰুত্ব কেতিয়াও নিদিবা, কেৱল নিজৰ মতে আগুৱাই যোৱা। চকু আৰু কপালৰ জন্মগত পাৰ্থক্য কি জানে? চকুৱে যিটো বিচাৰে সেইটো কপালে কেতিয়াও নিবিচাৰে। সকলো সময়তে তোমাৰ আপোনজন লগত থকাটো ভাল পোৱা নহয়। গোটেই দিন কামৰ ব্যস্ততাৰ মাজতো যিয়ে তোমাৰ কথা মনত পেলাব, সেইটোৱে প্ৰকৃত ভাল পোৱা। ছোৱালীৰ শৰীৰত এই তিনিটা জিন থাকিলে বুজিব যে তাই বেয়া ধান্দা কৰে। নম্বৰ 1, সংসাৰ কৰে এজন পুৰুষৰ আৰু চিন্তা কৰে বেলেগ পুৰুষৰ। যিজনে তোমাৰ লগত সদায় থাকিব বিচাৰে, সেইজনে কেতিয়াও আনৰ কথা নাভাবে। সেইজনে কেৱল এটাৰ লগতে সুখী হ'ব বিচাৰে। যদি তেওঁ আপোনাৰ লগত থাকিও আনৰ কথা ভাবে, তেওঁ কেতিয়াও আপোনাক সঁচা ভাল পাব নোৱাৰে। 2 নম্বৰ, লোভীয়া। যিজনে আপোনাক সঁচাকৈ ভাল পাব, তেওঁ কেতিয়াও টকা পইচাৰ লগতে আপুনি কিবা বস্তু দিয়াটো তেওঁ কেতিয়াও নিবিচাৰে। আৰু যদি তেওঁ এইবোৰ বিচাৰে, তেওঁ আপোনাক ভাল নাপায়, তেওঁ কেৱল সেই টকা পইচাক ভাল পায়, তেওঁ কেৱল আপুনি দিয়া বস্তুখিনিক ভাল পায়। তেতিয়া আপুনি বুজিব পাৰিব যে তাই বেয়া ধান্দাত আহিছে। নম্বৰ 3, অধিক ল'ৰাৰ লগত মিলা মিশা কৰা। যদি এই 3টা লক্ষণ কোনোবা ছোৱালীৰ দেখিছে, তেতিয়া আপুনি বুজিব পাৰিব যে তাই বেয়া ধান্দা কৰে। যেতিয়া অজানিতে কাৰোবাক কষ্ট দিয়া যায়, তেতিয়া নিজকে ডাঙৰ অপৰাধী বুলি ভবা যায়। যেতিয়া আমাক কোনোবাই কষ্ট দি যায়, তেতিয়া আমি ভাবোঁ যে এইটো আমাৰ পাব লগাই আছিল। যদি জীৱনত শান্তিত থাকিব বিচৰা, তেতিয়াহ'লে লোকৰ কথা গাত নাসানিবা। আজিৰ ভিডিঅ'ত এইখিনি আছিল। যদি ভিডিঅ'টো চাই ভাল পালে, ভিডিঅ'টোত এটা লাইক কৰি চেনেলটো ছাবস্ক্ৰাইব কৰিব, আৰু কমেণ্টত কেনেকুৱা পালে নিশ্চয় জনাব।